মই যে একেবাৰে যিমান পাৰো কঢ়িয়াই আনিছো দেই। নতুন ঘৰটো ভুটনি আন্টি একদম ধুনীয়া বনাই দিম। ময়ো এই টায়াৰটো লৈ আহিছো ভুটনি আন্টি ঘৰৰ ওচৰতে একেবাৰে নদীখন আছে নাই, তাতে জাপ মাৰি একেবাৰে গাটো ভালকে ধুম। আকৌ যিমান ময়লা আছে চব আঁতৰাই দিম একেবাৰে। তই গা কেতিয়া ধুৱ বাৰু? গাটো নুধুৱেই দেখোন। সেইটো কাৰণেতো একেবাৰে নদীত বহি আছে ধুম আৰু 15 দিনমান নুধুলেও হ'ব। কি লেতেৰাটো, তই 15 দিন গা নুধুই থাকনে? ইছ ৰাম, সেইকাৰণে গেলা গেলা গোন্ধাই আকৌ। আইঅ বেছি ভাৰী হৈ গৈছে এই বাকচটোতনো কি আছে ইমান ভাৰী? জানো পাই ভুটনি আন্টি পুৰণা ঘৰতে আছিলে, উঠাই আনিলো। কিবা দৰকাৰী বস্তু থাকিব পাৰে। দৰকাৰী বস্তু মানে কিবা ভূত চুত আছে নেকি তাত? হেই ভূতে থাকিব নি আৰু, কাম নাই আৰু। বলচোন কিবাটো কামৰ বস্তু থাকিব চাগে, পাকঘৰৰ বস্তু চাগে। নাজানো পাই, যি দেখিলো লৈ আনিলো আৰু কঢ়িয়াই। বৰ গধুৰ খালি দেই। বেগেতে বলচোন, একেবাৰে কঁকালটো বিষ হৈ গৈছেগে। আকৌ আজি তোক ইমান ফোন কৰি আছিলো, তই যে ফোনে ধৰা নাছিলি। এইবোৰ ফোনটো পানীত পৰি বেয়া হৈ থাকিলে, বাজাই নাই। মই সেইকাৰণে নিজেই গুচি আহিলো। আমি ভুটনি আন্টি ঘৰলৈ গৈ আছো। পুৰণা ঘৰটো যে জ্বলিলে, তাৰপা বস্তু কিছুমান বাচি আছিলে, সেইখিনিকে লৈ পেলাই গৈ আছো। পুনাখন কই? পুনাখনক দেখা নাই যে। কি জানো সি ক'ত আছে, আজি দেখোন ৰাতিপুৱাৰ পৰা দেখা নাই। তাক চাগে ঘৰত পিটিলে যেন লাগিছে। যোৱাকালি কিন্তু মাহঁতে মোকো বৰ প্ৰশ্ন সুধিছে একেবাৰে, ক'ত ঘূৰি ফুৰ, ক'ত যাও, ঘৰত কেলে নাহ? মই ক'লো খেলি আছো আকৌ। মোৰো কি জানো কি হ'ল, কোনে কি ক'লে বা, কিবা লগাইছে যেন লাগিছে কোনোবাই। মোৰতো ঘৰত সদায় সুধিয়ে থাকে, মোৰ একো বেলেগ লাগাই নাই। কিন্তু মায়ে অলপ পাকঘৰৰ পৰা দেউতাক কিবা ফুসফুসাই কৈ আছিলে, মই শুনি আছিলো। বোলে ছোৱালীজনী আজিকালি পঢ়া শুনা বেছি কৰা নাই, বোলে বেছি ফুৰিবলৈ বোলে খেলিবলৈহে মনটো বেছি কৰে। মই একো কোৱা নাই, লৰাই গুচি আহিলো। মা দেউতা সদায় কাম এইটো, সদায় আমাৰ বদনামকে গাই থাকে। অকমান খেলিবলৈ কি আহো, মাহঁতৰ বৰ নজৰ লাগে। বল এতিয়া আমি ভুটনি আন্টি ঘৰলৈ যাওঁ। মাথাত এইবোৰ কি গোটাই লৈছ একেবাৰে? তইও পালিহি, ভুটনি আন্টি ঘৰলৈ গৈ আছো। আজি ঘৰৰ পৰা ওলাই আহোঁতে মা দেউতাই ইমান কোৱেশ্চন কৰিছে নহয় একেবাৰে। মোৰ এনেকুৱা লাগিছে যেন কিবা কেবিচি খেলিছে নেকি, কণ বনেগা কৰপতি খেলা নিচিনাকে একেবাৰে ইটোৰ পিছত সিটো বেক টু বেক কোৱেশ্চন সুধিছে নহয়। পইচাও নাপাওঁ বোলে কিবা এটা উত্তৰ দিলে। মোৰ এনেকুৱা খং উঠিছে নহয়, একদম লেট কৰি দিলে নহয় আজি। বোলে হাগিবলৈ যাওঁতো সুধিছে, ক'লে যাওঁ, কিমান দেৰি লাগিব, কেনেকে কনো বো। একদম খং উঠি গৈছে। এতিয়া ওলাই আহিছো বোলে ক'লৈ যাওঁ বোলে, আমিও যাওঁ বোলে, বোলে। মই ক'লো নালাগে, দৰকাৰ নাই, আমি খেলিবলৈ যাওঁ, তহঁতি খেলিবিগে নেকি? শান্তিয়ে খেলিবও নিদিয়ে বোলো। মা দেউতাহঁতৰ কামেই নাই, সেইবোৰকে কৈ থাকে। বল একো নাই, আমি খেলোগে, বল ভুটনি আন্টি তালৈ যাওঁগে বল। বল সদায় সোধে, একো নতুন কথা নহয়, বল। এইবোৰ মূৰত কঢ়িয়াই ক'লে লৈ গৈ ফুৰিছ? এই ভুটনি আন্টি পুৰণা ঘৰটো আমি জ্বলোৱা নাই নেকি? তাৰে কিছুমান বস্তু আছিলে, লৈ যাওঁ বোলো। বেয়া লাগে নহয়, আন্টিজনী অকলে কিমান কৰি থাকিব। তাহাঁতি ভূত হয়, তাহাঁতি চুমন্ত কৰি আনিব পাৰে। আমাৰহে কষ্ট হয়, অকৰাকেইটা বুজিকে নাপায়। এইকেইটাই ভূত হ'লেও মানুহৰ নিজৰ কষ্ট আছে ন। কিনো তই তাহাঁতক ভূত কৰি থাক, বেছি কৈ নিদিবিচোন। বল, আমাক ইমান মৰম কৰে, একেবাৰে বুজিকে নাপাওঁ পাই। তোৰহে মৰমটো বেছি হৈছে, বল বাৰু। দেখিছ, গাঁৱৰ মানুহবোৰে আমাৰ কথাত বিশ্বাস কৰা নাছিলে নহয়। মই ইমান টেটু ফালি ক'লো বোলো ভূত আছে, তহঁতৰ ল'ৰা ছোৱালীকেইটাই বোলো ভূতৰ লগত বন্ধুত্ব কৰিছে। নাই, এটাও নুশুনে, ইমান নিজৰ কামত ব্যস্ত একেবাৰে। এতিয়া দেখিছো নহয়, তাহাঁতি ভূতৰ ঘৰ বনাওঁতে একেবাৰে ইণ্টাৰেষ্টেড। তাহাঁতি গম পোৱা নাই তাহাঁতি কি কৰি আছে। বল আমি গৈ পেলাই গাঁৱৰ মানুহক দেখাই দিওঁগে আমি যে সঁচা কথা কৈছিলো। ঠিকে কৈছ, হাতে লোতে ধৰা পেলামগে, বল দেখাই দিওঁগে একেবাৰে।
পোৱালিকেইটাই মোক চেলেঞ্জ দিছিলে নহয়, পাব মছলা। মাক বাপেকে যেতিয়া কোবাব নহয় এটা তেতিয়া গম পাব। ইমান তাও পোৱালিকেইটাই একেবাৰে কি বুলি ভাবে জানো নিজকে। ভূতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব গৈছে, ভূতৰ ঘৰ বনাব গৈছে। একেবাৰে নিৰ্লজ্জ কিন্তু দেই এইকেইটা। মাক বাপেকে পিটন যেতিয়া দিব নহয়, মই চাম মই হাঁহিম তেতিয়া। সেইদিনাখন মোক একেবাৰে নকলি পিষ্টল দেখাই পেলাই যি ভয় খুৱাবলৈ আহিছিলে। হয় নেকি? তো মই যে নকলি সাপডাল দেখাই পেলাই ভয় খুৱাইছিলোঁ, সেইকাৰণে তাহাঁতি নকলি পিষ্টল দেখাই পেলাই মোক একেবাৰে কৈছে ক'ত থৈছ। মই কৈ দিলোঁ তেতিয়া ভয়তে। মইনো কি জানো এইকেইটা ইমান উস্তাদ ওলাব বুলি। এতিয়া মাক বাপেকক লগাম নহয়, পিটন খাব গম পাব, ঘৰৰ পৰা ওলাব নিদিব বাপেকে। ঠিকে কৈছ, ব'ল আমি লগাওঁগে। পানীত খেলি কি মজা লাগিছে। আকৌ তয়ো পানীত নাম। মই নানামো দেই, মোৰ পানীত বহুত ভয় লাগে একেবাৰে। মোৰো বৰ ভাল লাগিছে জঁপিয়াই পানীত। মোৰ সঁচাকে ইয়াত খেলি বহুত ভাল লাগে, ঘৰলৈ যাবই মন নাযায় ৰে। মোৰো অকল গোটেই দিনটো ইয়াতে খেলি থাকিব মন যায়। ইয়াত যে কি মজা লাগে নহয়। তুনুকি, মই অথনিৰ পৰা তোমাক বিচাৰি ফুৰিছো, তুমি ক'ত আছিলা? মই যে ৰাতিপুৱাৰ পৰা বিচাৰি ফুৰিছো। মায়ে মই গম পালো গোটেই গাঁৱৰ মানুহবোৰ আমাৰ ঘৰলৈ আহি আছে আমাক খেদাবলে। সেইকাৰণে আজি মা দেউতাই ইমান প্ৰশ্ন সুধি আছিলে, ক'লে যাও, কি কৰিছ, ক'ত খেলি আছ। সেইজনীয়ে লগালে। ইমান চিন্তা কৰিবলৈ কি দৰকাৰ পৰিছে? তাই লগালে নহ'ব নহয়। আমি কি কৰিছো কি নাই কৰা মা দেউতাহঁতে আহিলেও দেখোন গম নাপাব। প্ৰথম দিনাখন যে ভুটুনি আন্টি আমাৰ লগত কথা পাতিছিলে, একেবাৰে মানুহৰ নিচিনাকে পাতিছিলে নে? আমাৰ মা দেউতাহঁত আহিলে তেনেকে আহিব। তাতে কি চিন্তা কৰিবলৈ আছে? আমিহে জানো ভুটুনি আন্টি ভূত হয় বুলি, আৰু পীযুষ ভূত। তাহাঁতি নাজানে নহয়। তাহাঁতি মানুহৰ নিচিনাকে থাকিলেই হ'ল। তহঁতি বেছি টেনশ্যন লৈ থাকো একেবাৰে। আমিয়ে যেতিয়া গম নাপালো তাহাঁতি ভূত হয় নে মানুহ হয়, আমাৰ মা দেউতাহঁতে কি গম পাব? সেইটো কথা হয়। আমি এটা কাম কৰো, আমি বেগেতে গৈ পেলাই ভুটুনি আন্টি ঘৰত গৈ পেলাই একদম ভাল ল'ৰা ছোৱালী নিচিনাকে কিতাপ খুলি পঢ়া এক্টিং কৰি থাকো বল। মা দেউতাহঁত আহিব নহয়, তেতিয়া দেখিব আমি পঢ়ি আছো, মা দেউতাহঁতে আমাক সদায় পঠিয়াব ইয়াত পঢ়িবলৈ। আইডিয়াটো কিন্তু ঠিক দিছ। সেইটো কাম কৰিব পাৰি কিন্তু। মই ভাবাই নাছিলো, নহ'লে যে এনেকে বেতন খাম। মোক যে ঘৰৰ পৰা উলিয়াই দিব বুজিছ নাই। মই যে এনেই মাৰ খাই মৰি থাকো সদায়। এইবাৰ যদি গম পাই নহয় এনেকুৱাবোৰ ভূতৰ চুতৰ লগত মই একেবাৰে লগ লৈছো, মোক টেপি পেলাই মাৰিয়ে পেলাব যেন লাগিছে মোৰ মা দেউতাই। মোৰ যে মাজনীয়ে কি কৰিব মোক কিন্তু গম নাপাওঁ, কিন্তু মোক চেচেই কৰি পেলাব যেন লাগিছে পাই। এইজনীনো কিহে দৰকাৰ পৰিছিলে বাৰু? এইজনী পম্পীজনী কম নহয় কিন্তু দেই। তাই আমাৰ লগত বদলা ল'বলৈ আমাৰ পেৰেণ্টছক গৈ পেলাই লগাই দিছে চা। কেনেকুৱা চালো বস্তু এজনী। চিন্তা কৰিব নালাগে, আৰামত গা ধুই একেবাৰে আমি ইয়াত খেলি মেলি যাওঁ। মাহঁত আহোঁ মানে বহুত দেৰি লাগিব। মাজতে সেই নাও বোৱাই আহিব লাগিব নে? বাদ দে, ইমান টেনশ্যন ল'ব নালাগে। আমি গৈ যি এক্টিং কৰি পঢ়ি থাকিম। ভুটুনি আন্টিকো কৈ দিম আমাক পঢ়াবলৈ। ভুটুনি আন্টি একদম ধুনীয়াকৈ বেলেগ এখন শাৰী পিন্ধিবলৈ ক'ম, বগা শাৰীখন পিন্ধিব মানা কৰিম। বেলেগ এখন শাৰী পিন্ধি পেলাই একেবাৰে ধুনীয়াকৈ আমি পঢ়ি থাকিম ন। মাহঁতে সদায় পঠিয়াব চাবি। ব'ল ব'ল বেগেতে ব'ল। ৰিক্স ল'ব নোৱাৰি সেই বুলি আৰু একেবাৰে ইয়াত বোলে আমি একেবাৰে বহি আছোঁ, মা দেউতাহঁতে আহি পেলাই আমাক বোলে একেবাৰে কোবাইছে। মই যে মাৰ খোৱাত নাই দে, মই যাওঁ কিন্তু। পোনাকণটো বেছি ভয় খায়। গৈছোঁ মই ইমান ভয় নাখাওঁ। মই জানো মা দেউতাক কেনেকৈ অঁকৰা বনাব লাগে, ভালকৈ জানো নহয়। ময়ো জানো, সেইকাৰণে টেনশ্যন লোৱা নাই। চিলত আছোঁ একেবাৰে। ঠিক আছে, তেনেহ'লে মই মাক কৈ দিওঁগৈ ন। আমি যোৱাই ভাল নেকি, বেছি দেৰি নকৰাই ভাল ইয়াত। ব'ল এক্টিং কৰি লওঁ অকণমান, কিতাপ এখন মেলি পেলাই। শান্তিৰে গা ধুই আছিলোঁ। সেইজনী কম নহয়, এজনী দুচাপমান দিম কেতিয়াবা অকলে পালে। সঁচাকৈ কৈছোঁ নহয়, পম্পীজনী কোবাব মন গৈছে। দিৱালী ফটকা বম দুটামান আছে, তাই পকৰতে ফুটাম চাবি এইবাৰ। মোৰ কথাত বিশ্বাস কৰা নাছিলে নহয়। ককাই বিশ্বাস কৰি নাহিলেও আপোনালোক আহিলে মোৰ ভাল লাগিলে। চাই যাওক কি আপোনালোকৰ ল'ৰা ছোৱালীয়ে কি কৰিছে, একেবাৰে কি গুণ খেলাইছে, ভূতৰ লগত কেনেকৈ একেবাৰে দুষ্টি বহাইছে। চাই যাওক আহক। মই নিজে ভূতটোক ধৰিছিলোঁ আৰু ভূতৰ পৰা মাৰ খাই পেলাই হস্পিটেলাইজ হৈ আছিলোঁ। এই দুদিনত গা চা ভাল পাই পেলাইহে আহিছোঁ। চকী আহক আপোনালোকৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে।
আজি ৰাতিপুৱাৰ পৰাই দেখি আছো তাহাঁতি একেবাৰে ঘৰৰ পৰা যাবলৈ যিটো উৎপাত কৰি আছে। মই বোলো ৰচোন পচোন অকণমান পঢ়াখিনি শেষ কৰি থৈ যায়। নাই নুশুনে একেবাৰে লে দৌৰ মাৰিছে। কিবা এটা নিশ্চয় আছে তাহাঁতৰ। কিয়ত কি কৰি আছে? এই নৈ পাৰ হৈ ইমান দূৰলৈকে আহিছো, কিবা এটাতো আছে ঘনতন্ত্ৰ। ময়ো ঠিকছে দিম। ঘৰৰ কাম ময়ো কৰি থাকো বোলো। ইমান কষ্ট কাম তাহাঁতৰ কাৰণে ইমান কষ্ট কৰোঁ। তাহাঁতি এইবোৰ ভূতৰ লগত কিবা দুষ্টি কৰিবলৈ আহিছে। চাওঁচোন কোন ভূত কি কথা আমাৰ ল'ৰা ছোৱালীক এইপিনে লৈ আহিছে একেবাৰে। আমাৰ ল'ৰা ছোৱালীবোৰক একেবাৰে সৰু পাই পেলাই অকৰা বনাবলৈ আহিছে। এই ভূতবোৰক অঁতৰাই একদম গাঁওখনৰ পৰা যদি পেলাই নিদিওঁ মোৰ নাম ঝিমিকি নহয়। হয় পাই, মই আকৌ বিশ্বাস কৰা নাছিলোঁ ভূত চুত আছে নেকি বোলো। এইবোৰ মিছা কথা। এই নদীৰ পৰা ইমান দূৰলৈ আহিছোঁ হয় আকৌ একেবাৰে নিজান কিবা লাগিছে এইখন আকৌ। ভূত চুত থাকিব পাৰে দেই। মই কিন্তু এতিয়া বিশ্বাস কৰিবলৈ লাহে লাগিছে আকৌ মনটো একেবাৰে। ভূত চুত থাকিব পাৰে। ব'লা চাওঁগেচোন ক'তনো আছে এইকেইটা। তেজ খাই দিছে মোৰ আৰু সঁচাকৈ তেজ খাই দিছে। অফিচৰ পৰা ছুটি লৈ আজি এইবোৰ কাম কৰি ফুৰিছোগৈ। অফিচত সুধিলে মই কি ক'ম বাৰু? মানুহবোৰে বিশ্বাসো নকৰিব নহয় ভূত চুতৰ লগত আমাৰ ল'ৰা ছোৱালী খেলি থাকে বুলি। হয় পাই, ভূতক পিছত বেটাম, প্ৰথমতে মই মোৰ ল'ৰাটোক আগতে বেটাম। বেগেতে বলক চাই লওক সি কি কৰি আছে, তাৰপিছত আমাৰ কথাত বিশ্বাস কৰিব। আহক পিছে আহি থাকক। ঘৰৰ পৰা আহোঁতে বেট এডাল লৈ আহিব লাগিছিলে। ৰাস্তাতে বুটলি লৈ যাওঁ নেকি? ঠিকছে কোবাম এইবাৰ। সঁচাকে কাণ চেপেৰা কেইটামান দিব লাগিব একেবাৰে। কাণতলীয়া চৰ দুটাও দিম। অশান্তি কৰি দিছে আৰু দেই একেবাৰে। অফিচৰ পৰা ছুটি ল'ব লগা হৈছে মানে ইহঁতৰ অটপালিবোৰ। ইহঁতি পালেহি। মই দুনুপিহঁতক কওঁ একেবাৰে পঢ়া এক্টিং কৰি থাকিবলৈ। আৰু মাকো কৈ দিওঁ মাজনী একেবাৰে ধুনীয়াকৈ মেকআপ চেকআপ কৰি বহি থাকিবলৈ। নহ'লে মা আচল ৰূপটো দেখিলে ভয় খাব নহয়। ল'ৰা ছোৱালীহঁত মোৰফালে চোৱা। আৰু মই আজি তোমালোকক শিকাম ভাল কাম কৰিলে ভাল হয় মানুহৰ লগত, আৰু বেয়া কাম কৰিলে কেনেকৈ বেয়া হয় মানুহৰ লগত। আণ্টি কোৱা। ভাল কাম কৰিলে হ'ম আমি ভাল মানুহ, বেয়া কাম কৰিলে হ'ম আমি বেয়া মানুহ। ভাল কাম কৰিলে ভাল আমি হ'ম মানুহ, বেয়া কাম কৰিলে বেয়া হ'ম আমি। একেলগে কোৱা একেলগে। ভাল মানুহ হ'ম আমি ভাল মানুহ হ'ম, ভাল মানুহ হ'ম আমি ভাল মানুহ হ'ম, ভাল মানুহ হ'ম আমি ভাল মানুহ হ'ম। ভাল কাম কৰিলে ভাল মানুহ হ'ম, ভাল কাম কৰিম আমি ভাল কাম কৰিম। বা ইহঁতি দেখোন ইয়াত ভাল কথাই শিকি আছে। বাইদেউ ইমান ভালকে শিকাই আছে আমাৰ ল'ৰা ছোৱালীক দেখোন। আপোনাৰ নিচিনাই অকণমান দেখা চাওকচোন। হয় পাই, মানুহজনী মোৰ লেখিয়ে আকৌ দেখিবলৈ। চা আকৌ অকণমান বেনীডাল দীঘল। মোৰ ফিগাৰটো অকণমান পেটটো ওলাইছে, মানুহজনী নাই। চা আমি ঘৰত ইমান কামবোৰ কৰি থাকোঁ, মানুহজনীয়ে আমাৰ ল'ৰা ছোৱালীবোৰ ধুনীয়াকৈ শিকাইছে। চা ভাল কথা শিকাইছে আকৌ। আমি এনেই একেবাৰে ভয় খাই আছিলোঁ। ইয়াত দেখোন ইহঁতি একেবাৰে বৰ ভালকে আছে। ভাল কথা ক'লে ভাল মানুহ হ'ম, বেয়া কাম কৰিলে বেয়া মানুহ হ'ম, এইবোৰ শিকিছে দেখোন। ভালেই হৈছে দেখোন। আহক পাই, আজি ছুটিটো ল'লোঁ মই কিবা কামলৈ হ'ল। নহ'লে এইকেইটা কিবা ভূতৰ লগত খেলি আছে বুলিহে কৈছিলে তাহাঁতি। আণ্টি আপুনি যে গল্পটো শিকালে, গল্পটো বহুত ভাল লাগিলে। আৰু এনেকুৱা গল্প শিকাব না আমাক? আৰু মই গোটেইখিনি পঢ়িলোঁ। মোক কিতাপখন যে দিছিলে আপুনি, সেই কিতাপখন পঢ়ি বহুত ভাল লাগিলে। সঁচাকে বহুত শিকিলোঁ মই দেই। আৰু মই পেইণ্টিঙো কৰি বহুত ভাল লাগিলে। ইমান ধুনীয়া জেগা, নদীৰ কিনাৰত, ইয়াত বহি পঢ়ি মনটোৱে ভাল লাগে। মই ইয়াত যদি বহি পঢ়ি থাকোঁ, মই এবাৰ ফাৰ্ষ্ট হ'ম। মোৰো লাগিছে মই ফাৰ্ষ্ট হৈয়ে যাম। ইমান ভাল লাগিছে নহয় ইয়াত। বাপৰে, ঘৰত পঢ়িবলৈ মন নালাগে, ইয়াত কিন্তু পঢ়িবলৈ মন গৈ থাকে। এনি টাইম পঢ়ি থাকিম যেনে লাগে। সঁচাকৈ কৈছোঁ নহয় আণ্টি, আপুনি যে কি টেষ্টি খানা বনায়। সেই খানাখিনি খালে কিন্তু একদম ভাল লাগি যায়। ঘৰত মায়ে তেনেকৈ খানাই নবনায়। গোটেইখনৰ আগত মোৰ বদনাম কেলে গাইছে বাৰু? আপোনালোক কোন হয়নো? আণ্টি আমাৰ মা পাপাহঁত হয় আকৌ। আপুনি চিনি নাপায় ন? চিনাকি কৰি দিওঁ। আহা মা পাপা, আণ্টিৰ লগত চিনাকি হোৱাহি। হেল্ল', আমি মানে মোৰ এই পোনাকণটো মোৰ ল'ৰা। গম পাই আমাৰ সকলোকেইটা মিলে নহয়। আণ্টিয়ে চিনি পাইছে দে। আহক ঘৰৰ ভিতৰলৈ সোমাওক আহক। নাই আমি এনেই আহিলোঁ বোলো। ভাবাই নাছিলোঁ আপুনি যে এনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰক ভালকৈ গল্প শিকাই আছে বুলি। আমি আকৌ তাহাঁতি বদমাচি কৰি আছে বুলিহে। একো নাই দিয়ক, আপুনি ভালকৈ পঢ়ক দিয়ক। আমি চিনাকি হ'মহি বাৰু পিছত। আহক একো নাই। আপোনাৰ ল'ৰা ছোৱালীকেইটা সদায় আহে নহয়। মই ভাবোঁনো কি কৰোঁ বোলো, অকণমান তাহাঁতক পঢ়াই দিওঁ। আগতে মই মাষ্টৰণী আছিলোঁ, এতিয়া নিজৰ ল'ৰাটোৰ কাৰণে মানে স্কুল যাব নোৱাৰোঁ। আমি নতুনকৈ আহিছোঁ পিছে ইয়াত। হয় নেকি? আমাৰ গাঁৱলৈ আহিব আকৌ, মিলা জলা কৰিব। ল'ৰা ছোৱালীকেইটাই জানে নহয়, লৈ আহিব। লৈ আহিবি আণ্টি। আমি কওঁ আকৌ, আণ্টিয়ে নতুনকৈ আহিছে নহয়, নিজে চিনাকি হ'লে লাজ পায় আকৌ। সেইকাৰণে এইবাৰ বাৰু গোটেইখিনিয়ে কৈছে যদি লৈ যাম বাৰু। চবে ভাত খোৱাকৈ মাতিব লাগিব আকৌ। আহিব
আমি নাজানো নহয় আপুনি নতুনকে আহিছে নহলে আগতে আহি চিনাকি হলোহেঁতেন হয় পাই আপোনালোক নতুনকে আহিছে বোলো ইস ভাত খোৱাকে আখাত মাতিব লাগিলেহেঁতেন আমি আকৌ এনেকে ঘপককে ওলালোহি একো নাই দিয়ক হেৰি আমাৰ ঘৰলৈ আহিব দিয়ক শনিবাৰ দেওবাৰ এটা কৈ পেলাই গোটেইখনৰ ঘৰলৈ আহিব নতুনকৈ আহিছে আমিও চিনাকি চিনাকি হ'ব লাগে ইমান ধুনীয়া জেগাত আপোনাৰ ঘৰটো বনাইছে সঁচাকে দেখিয়ে ভাল লাগিছে পৰিৱেশটো দেখি ভাল লাগিছে আকৌ ল'ৰা ছোৱালীয়ে পঢ়িব নহয় হয় আকৌ একেবাৰে পঢ়া পৰিৱেশ মোৰে ইয়াত বহি পঢ়ো যেন লাগিছে ভাল লাগিছে আহি থাকিম দিয়ক সঁচাই ভাল লাগিছে আকৌ আপুনি আকৌ মোৰ নিচিনা অকণমান দেখিবলৈ মানে কাপোৰখিনি বেলেগ লাগিছে এনেই আমাৰ দুজনী আকৌ বেষ্ট ফ্ৰেণ্ডশ্বিপ হ'ব আকৌ সঁচাকে ভাল লাগিছে জানেনে আপোনালোক আহিছে চাহ একাপ খাই যাওকহি এনেকে বেয়া লাগে নহয় আহক নাই বাইদেউ আপুনি পঢ়ক দিয়ক আমাৰ ল'ৰা ছোৱালীকেইটা পঢ়াইছে সেইটোৱে বহুত ডাঙৰ কথা আমি নিশ্চিন্ত মানে ঘৰত থাকিব পাৰোঁ আপোনাক দিদাই নিদিওঁ দিয়ক আপুনি আহিব দেই আমাৰ গাঁৱলৈ বাইদেউ ব'লক আমাৰ ল'ৰা ছোৱালীকেইটা ফ্ৰীতে পঢ়াইছে আনকালে সেই 500 টকা দি পেলাই ফিজ লৈ টিউশ্যন ফিজ লৈ গম পাইছে নাই ফ্ৰীতে পঢ়াইছে যে ব'লক এতিয়া পইচা কেইটামান বাচিছে তাকে পাই ফ্ৰীতে পঢ়াই দিছে এইজনী পম্পীজনী এনেই আমাৰ মূৰটো খাইছে একেবাৰে নিজৰটো তাই বিয়া চিয়া পতাই নাই তাই ক'ৰ পৰা বুজিব ল'ৰা ছোৱালী চম্ভালোৱা কিমান ডাঙৰ কথা একেবাৰে আমি শান্তিত ঘৰত টিভি চিৰিয়েল দুখনমানকে চাব পাৰিম ব'ল যাওঁ এতিয়া ঘৰলৈ আজি ভাল চিনেমা এখন চাওঁগে ইহঁতৰ পঢ়োৱা কামখিনি হৈ আছে এনেই আজি মই চিন্তা ল'লোঁ ঠাইত আচ্ছা তহঁতৰ নতুন আণ্টি এইজনী নেকি মই নতুন আণ্টি হয় আকৌ কিয় একো নাই আপোনাৰ ঘৰৰ ভিতৰলৈ যাব পাৰোঁনে আহা কেলৈ নোৱাৰিবা আহা মোৰ মানে বাথৰুম লাগিছিলে সেইকাৰণে ভিতৰলৈ সোমাম বুলি ভাবিছোঁ একো নাই আহা ছোৱালীবোৰৰ লগত তুমিও আহি যাবা আকৌ মনটো ভাল লাগি থাকিব তাকে ভাবিছোঁ ইয়ালৈ আহিব লাগিব ব'লকচোন ভিতৰলৈ বাৰু তহঁতি কি ভাবিছ হা মাৰ দেউতাৰক এনেকে বুৰ্বক বনাই পেলাই ভুতুনিৰ লগত যে বন্ধুত্ব কৰিছ কেতিয়াবা এই ভুতুনিজনীয়ে তহঁতক খাই নেপেলাব তই আমাৰ কথা ইমান চিন্তা কৰিব নালাগে দে আমাৰ চিন্তা কৰিবলৈ আমাৰ মা দেউতাহঁত আছে নহয় তই বৰ চিন্তা কৰাটো একেবাৰে নিজৰ ফাইদাৰ কাৰণে বিজনেছ কৰিবলৈহে গৈছিলি বৰ একেবাৰে মাক জ্ঞান দি থকাতকৈ নিজে পঢ়ি শুনি ভালকৈ যদি চাকৰি কৰি থাকিলেহেঁতেন এতিয়া ভুতুনি আণ্টি ল'ৰাটোক কিডনেপ কৰি পেলাই বিজনেছ কৰিবলৈ চিন্তা কৰিব লগা নহ'লহেঁতেন তই যদি ভালকৈ পঢ়ি ল'লিহেঁতেন তহঁতৰ ফিউচাৰ ব্ৰাইট হ'লহেঁতেন বৰ একেবাৰে তই নিজৰ ফিউচাৰটোৰ কথা চিন্তা কৰচোন মোৰ কথা চিন্তা কৰিব নালাগে পঢ়া শুনা কৰ নে কি কৰ ইয়াত খেলি থাকক গোটেই দিনটো ভালকে নাজানো নেকি মই সঁচাকে কিন্তু দেই তোক কিন্তু দেখিলে কিন্তু টেমা চুটি যায় কিন্তু তইতো ল'ৰা মানুহ তইতো এজনীক আনি পেলাই খাব লাগিব নহয় এই পম্পী বা এজনী ছোৱালী মানুহ কাৰোবাক বিয়া দি দিব পাব গম তাই আৰামত একদম খাই থাকিব তোৰ কি হ'ব তই কিবা এটা কৰ তই এনেকৈ ভূতৰ পুতেকক লৈ পেলাই বিজনেছ কৰিবলৈ চিন্তা কৰিলে নহ'ব নহয় নিজৰ গেলামালৰ দোকান এখনকে খোলগে এই ল'ৰা ছোৱালীকেইটা মুখকেইখন কিন্তু লাও পাত পুষ্পাত দেই নোৱাৰি আৰু এইকেইটাৰ লগত কথা পাতিবলৈ কাজ পালে ঠিকছে বুজিছ তাকেতো আমাৰ কথা লগাইছিলে চা আমি মাৰ খালোহেঁতেন না ভাল পিজুচে গৈ পেলাই শুনি আছিলে বুলিহে পিজুচত ভূত হোৱাৰ কাৰণে আমাৰ বহুত ফাইদা হৈছে দেই নহ'লে আমি বেয়া পেটন খালোহেঁতেন সঁচাকৈ আকৌ কেনেকুৱা মাৰিলেহেঁতেন ভাবচোন ভূত আণ্টিয়ে কিন্তু একদম 2 ছেকেণ্ডত চব চম্ভালি ল'লে দেই ভূত আণ্টি কিন্তু বহুত টেলেণ্টেড আছে দেই ভূত আণ্টিয়ে কোৱা নাছিলে নেকি ভূত আণ্টি যে একদম হিৰইন হোৱা মন আছিলে এক্টিঙত বেলেগ মন আছিলে কিন্তু নোৱাৰিলে নহয় কিন্তু এতিয়া ভূত হোৱাৰ পিছত এইবোৰ এক্টিং কৰি ভাল পাইছে চাগে এইজনীক ঠিকছে দিলেহে ভাল লাগিব যি অকলে এজনীক পাইছো নহয় কোবাও নেকি বাৰু গোটেইকেইটাই মিলি পেলাই 200 মান দিওঁগেচোন ব'ল সঁচাকে এজনীক থপৰিয়াবহে মন গৈছে এজনী যে ইমান লগনি নহয় বাথৰুমটো ক'ত আছে আহি থাকা নমস্কাৰ কেনে আছে ভালে আছে নে সকলোৱে হাঁহি ফুৰি আছে সকলোৱে হাঁহি ফুৰি থাকিব দেই সকলোৱে হাঁহি ফুৰি থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনৰ কাৰ্টুন চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেট পাই থাকিব আহক দিয়ক ভালে থাকিব বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভূতৰ ঘৰ কাহিনীবোৰৰ এপিছ'ডবোৰ কেনে লাগিছে মোক নিশ্চয়কৈ কমেণ্ট কৰি জনাব বাই